আজি সোমবাৰ 2026 চনৰ 4 মে। আজি আন্তঃৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনী দিৱস। অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলৰ ভূমিকাক স্বীকৃতি প্ৰদান কৰাৰ লগতে এই জৰুৰী সেৱা আগবঢ়াই কৰ্মক্ষেত্ৰত প্ৰাণ হেৰুওৱা অগ্নি নিৰ্বাপক কৰ্মীসকলৰ ত্যাগ আৰু কৰ্তব্যনিষ্ঠাক সন্মান জনোৱাৰ উদ্দেশ্যে 4 মে'ত আন্তঃৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনী দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। গাজা জেৰিকো শান্তি চুক্তিত স্বাক্ষৰ। 1994 চনৰ 4 মে'ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইজাক ৰাবিন আৰু পেলেষ্টাইনৰ নেতা য়াছাৰ আৰাফাতে গাজা জেৰিকো চুক্তিত স্বাক্ষৰ কৰিছিল। গাজা আৰু জেৰিকোত পেলেষ্টাইনীসকলক সীমিত আত্মশাসন প্ৰদান কৰা এই চুক্তিয়ে দেশ দুখনৰ মাজত ভৱিষ্যত সহযোগিতাৰ পথ মুকলি কৰিছিল। প্ৰথম গ্ৰেমী বঁটা প্ৰদান। 1959 চনৰ 4 মে'ত প্ৰথমবাৰৰ বাবে গ্ৰেমী বঁটা প্ৰদান কৰা হৈছিল। কেলিফৰ্ণিয়াৰ বেভাৰলি হিলছৰ হিলটন হোটেল আৰু নিউয়ৰ্কৰ পাৰ্ক শ্বেৰাটন হোটেলত একে সময়তে অনুষ্ঠিত দুটা পৃথক অনুষ্ঠানত সংগীতৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে 28টা গ্ৰেমী বঁটা প্ৰদান কৰা হৈছিল। আৰ্নেষ্ট হেমিংৱেলে পুলিটজাৰ বঁটা। 1953 চনৰ 4 মে'ত আৰ্নেষ্ট হেমিংৱেই তেওঁৰ দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসৰ বাবে পুলিটজাৰ বঁটা লাভ কৰিছিল। এটা বিশাল মাৰ্লিন ধৰিবলৈ বৃদ্ধ মাছমৰীয়া চেণ্টিয়াগোৰ দীৰ্ঘ সংগ্ৰাম বৰ্ণিত এই উপন্যাসৰ বাবে তেওঁ 1954 চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। আমেৰিকালৈ পানামা খাল নিৰ্মাণৰ দায়িত্ব। 1904 চনৰ 4 মে'ত আমেৰিকাই আনুষ্ঠানিকভাৱে ফ্ৰান্সৰ পৰা পানামা খাল নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰে। 1881 চনত ফ্ৰান্সে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰ সংযোগী এই জলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও প্ৰতিকূল পৰিস্থিতিত পৰিত্যক্ত হৈ পৰা এই প্ৰকল্পৰ কাম পুনৰ আৰম্ভ হয়। গ্ৰীণউইচ ৰয়েল অবজাৰভেটৰী স্থাপন। 1675 চনৰ 4 মে'ত তৰাৰ অৱস্থান নিৰ্ণয় কৰি নিৰ্ভুল সামুদ্ৰিক যাত্ৰাপথ নিৰূপণ কৰাৰ উদ্দেশ্যে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে গ্ৰীণউইচৰ ৰয়েল অবজাৰভেটৰী স্থাপন কৰিছিল। পিছলৈ ই বিশ্বৰ সময় নিৰ্ধাৰণ আৰু দ্ৰাঘিমাংশৰ বিকাশত মূল ভূমিকা পালন কৰা প্ৰাইম মেৰিডিয়ানৰ স্থানত পৰিণত হয়। থমাছ এডিছনৰ ফোনোগ্ৰাফৰ প্ৰথম প্ৰদৰ্শন। 1878 চনৰ 4 মে'ত নিউয়ৰ্কৰ গ্ৰেণ্ড অপেৰা হাউচত থমাছ এডিছনে উদ্ভাৱন কৰা ফোনোগ্ৰাফ প্ৰথম ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হৈছিল। শব্দ ৰেকৰ্ডিং আৰু প্লেবেক কৰিব পৰা এই প্ৰযুক্তিয়ে আধুনিক সংগীত আৰু ৰেকৰ্ডিং উদ্যোগৰ অগ্ৰগতিৰ পথ প্ৰশস্ত কৰিছিল। লাটভিয়াৰ স্বাধীনতা ঘোষণা। 1990 চনৰ 4 মে'ত লাটভিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে। লাটভিয়াৰ উচ্চতম পৰিষদে লাটভিয়া ৰিপাব্লিকৰ স্বাধীনতা পুনৰুদ্ধাৰৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে আৰু লাটভিয়া SSRৰ নাম সলনি কৰি লাটভিয়া ৰিপাব্লিক ৰখা হয়। প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰৰ কাৰ্যভাৰ গ্ৰহণ। 1979 চনৰ 4 মে'ত ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস আৰু মুক্ত বজাৰ অৰ্থনীতি প্ৰৱৰ্তন কৰি তেওঁ ব্ৰিটিছ ৰাজনীতিত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল। শুক্ৰলৈ স্বয়ংচালিত মেগেলান উৎক্ষেপন। 1989 চনৰ 4 মে'ত নাছাই শুক্ৰ গ্ৰহলৈ স্বয়ংচালিত আন্তঃগ্ৰহযান মেগেলান উৎক্ষেপন কৰিছিল। এই মেগেলান অভিযানৰ প্ৰধান লক্ষ্য আছিল গ্ৰহটোৰ মহাকৰ্ষণ কেন্দ্ৰৰ অধ্যয়ন আৰু কৃত্ৰিম এপাৰ্চাৰ ৰাডাৰ ব্যৱহাৰ কৰি শুক্ৰৰ পৃষ্ঠৰ মানচিত্ৰ প্ৰস্তুত কৰা। জন্ম আৰু মৃত্যু। আজি আন্না চান্দিৰ জন্মদিন। 1905 চনৰ 4 মে'ত ত্ৰিবান্দ্ৰমত জন্ম হৈছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা বিচাৰক আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা বিশ্বৰ দ্বিতীয়গৰাকী মহিলা তথা প্ৰথম প্ৰজন্মৰ নাৰীবাদী বুলি অভিহিত মালায়ালাম ভাষাৰ প্ৰথম মহিলা আলোচনী শ্ৰীমতীৰ প্ৰকাশকগৰাকীৰ। অড্ৰি হেপবাৰ্ণৰ জন্মদিন। 1929 চনৰ 4 মে'ত ব্ৰাছেলছৰ ইক্সেলছত জন্ম হৈছিল। দ্য নান ষ্টৰী, ব্ৰেকফাষ্ট এট টিফানিজ, মাই ফেয়াৰ লেডি আদি ছবিত অভিনয় কৰা চলচ্চিত্ৰৰ ফেশ্বন আইকন হিচাপে পৰিগণিত অস্কাৰ বিজয়ী ব্ৰিটিছ অভিনেত্ৰীগৰাকীৰ সম্পূৰ্ণ নাম অড্ৰে কেথলিন হেপবাৰ্ণ। টিপু চুলতানৰ মৃত্যু। 1799 চনৰ 4 মে'ত 48 বছৰ বয়সত মৃত্যু হৈছিল দাক্ষিণাত্যত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰত প্ৰধান প্ৰতিবন্ধক হৈ উঠা শ্বেৰ-ই মহীশূৰ হিচাপে অভিহিত সেই সময়ৰ মহীশূৰ ৰাজতন্ত্ৰৰ প্ৰভাৱশালী শাসকজনৰ। ইনফৰমেশ্যন ডেস্ক, প্ৰথম খবৰ।